যে ইয়াত আমাৰ যিখিনি আমাৰ শ্ৰমিকে খেতিত এবাৰ আমাৰ খেতিখিনি কৰি আমাক উপকাৰ কৰিলে, তো তেখেতসকলৰ মত বিনিময় এটা কৰিবৰ কাৰণে আহিছোঁ, তেওঁলোকৰ মনৰ ভাৱ ল'বৰ কাৰণে আহিছোঁ। কেনেকুৱানো পালে এইবাৰ খেতি কৰি কিমান উপকৃত হ'ল। এইবাৰ আমাৰ গোটেই বৃহত্তৰ দেৰগাঁও অঞ্চলটোত মিয়া কোনেও নলগালে, আমাৰ ফালে চবফালে মিচিং মানুহে খেতি কৰে। গতিকে এইটো এটা খুব ভাল খবৰ। আহক আপোনালোকো আহক, আমাৰ পইচা আমাৰ লগত যাতে থাকে, আমাৰ পইচা কোনোবা বিদেশী আহি পেলাই যাতে আমাৰ পৰা পইচা লৈ যাব নোৱাৰে খেতিৰ পৰা, আৰু ইয়াতকৈ যাতে ভাল আমি কাম কৰিব পাৰোঁ, অনাগত দিনত যাতে আমি ইয়াতকৈ ভাল কাম কৰিব পাৰোঁ। এইবাৰ লোকৰ মাটিত খেতি কৰিছোঁ, অহাবাৰ যাতে আমি এটা ডাঙৰ প্ৰজেক্ট ইয়াত আৰম্ভ কৰিব পাৰোঁ। আমাৰ মানুহখিনিয়ে কাম পাব, আমাৰ মানুহখিনিয়ে পইচা পাব। কি কাৰণে ইয়াৰ পৰা পইচা ধুবুৰী মিয়াৰ হাতত যাব লাগে, কি কাৰণে ইয়াৰ পইচা মৰিগাঁও মিয়াৰ হাতত যাব লাগে। আমাৰ কাম কৰিব পৰা মানুহ আছে, কাম কৰিব পৰা মানুহ নথকাটো নহয় বোলে মানুহ নাই, মানুহ আছে, ইমানখিনি মানুহ আছে। আপোনালোকে চাহ বাগানতো ফেক্টৰীটো কাম কৰিব পাৰে, আমাৰ মানুহে ৰাস্তাটো কাম কৰিব পাৰে, আমাৰ মানুহে পথাৰতো কাম কৰিব পাৰে, আমাৰ মানুহে পঢ়া শুনাও কৰিব পাৰে। এতিয়া নতুন নতুন উঠি অহা ল'ৰা ছোৱালী কিমান মিচিং সম্প্ৰদায়ৰ ভিতৰত ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, প্ৰফেচাৰ হৈছে, চব স্তৰৰ মানুহ আমাৰ মাজত আছে। গতিকে শ্ৰমিকে কাম কৰিব, প্ৰফেচাৰে পঢ়াব, ইঞ্জিনিয়াৰিঙৰ কাম কৰিব। গতিকে আমাৰ মানুহৰ কোৱালিটি নাই বুলি, আমাৰ মানুহৰ স্কিল নাই বুলি যাতে কোনেও মিয়া ইয়াত লগাব নোৱাৰে। আমাৰ পইচা আমাৰ লগত থাকিব লাগিব, ভূমিপুত্ৰ পাবলগীয়া পইচা, খিলঞ্জীয়া পাবলগীয়া পইচা খিলঞ্জীয়াৰ লগত থাকিব লাগিব। এই কথাখিনি আমি সকলো স্তৰৰ মানুহলৈ লৈ যাবৰ কাৰণে বাৰ্তা দিবলৈ আপোনালোকৰ ওচৰলৈ আমি যদি আজিতো 1 মাহে আমাৰ কাম কৰা হ'ল, আগতেতো 10 দিনে নকৰোঁ। আগতে কোনে কৰেহি? আগতে মিয়াই কৰে। মিয়া ঘৰত ৰাখিলে ন, আগতে মানুহৰ ঘৰত এইবিলাক থাকিলে থাকি যায়। আমি আৰু নিজৰো খেতি কৰিব পাৰিছোঁ এতিয়া, মানে কিহৰ কাৰণে মিয়া নাথাকাৰ কাৰণে। মিয়াই আহিব নালাগে। আৰু আমি ল'ৰা ছোৱালী পঢ়া শুনা, এইটো আমিতো চাকৰি বাকৰি নাই, আমি খেতি কৰি আৰু হাজিৰা কৰিয়ে ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগিব। এইটো কাৰণে মিয়া হোৱাটো বন্ধ কৰিব লাগে। এবাৰ আপোনালোকে যথেষ্ট ইনকামো ভাল হৈছে। ইনকাম হৈছে বাৰু, আমাৰ এমাহ 2 মাহ মানে ইনকাম হৈছে। আগততো আমাৰ ইনকাম বোলা বস্তুটো কিহৰ কাৰণে নাই, মিয়া হাই থাকে, এইটোৰ কাৰণে আমাৰ নিবিচাৰে। এই বছৰ মানে যিটো মিয়া নাহে, এইটো কাৰণে আমাক বিচাৰিছে। আৰু নাথাকিলেতো আমিয়ে কৰিব লাগিব, মিয়া থাকিলেতো আমি কৰিব নোৱাৰিম। কৰিব পাৰিম জানো? নোৱাৰে। এইকাৰণে মিয়া বন্ধ কৰক, আমি নিজে কাম কৰি ল'ৰা ছোৱালী পঢ়া শুনা কৰিম। খুবেই ভাল লাগিছে। এবাৰ আমাৰ খিলঞ্জীয়া মিচিং সম্প্ৰদায়ৰ ৰোৱনীবিলাকে গৈ পেলাই পথাৰত নামি গোটেই খেতিবিলাক চপাই সানি শেষ কৰি পেলাইছে। এইটো পৰিৱেশত কিন্তু বহুত ভাল লাগিছে। কিন্তু আমিতো বহুত সুখী হৈছোঁ, কিন্তু এনেকৈতো আগৰ পৰা যদি এইটো পৰিৱেশ হ'লেহেঁতেনতো আমাৰ সম্প্ৰদায়ৰ লোকসকলে বা খিলঞ্জীয়াসকলে বহুত উপকৃত হ'লেহেঁতেন। তো ইহঁতৰতো নাথাকিলেতো আমাৰ মানুহবিলাকতো আগ্ৰহ হৈ কাম কৰিব। এতিয়া ইহঁতে নাথাকিলেতো কামটো কৰিবই লাগিব, এইটো ভাল হ'ব আমাৰ। কওকচোন। যে সচেতন যুৱ মঞ্চই এইখন আপোনালোকক দেখুৱাইছোঁ, স্মাৰক পত্ৰ এখন দিছিলোঁ দেৰগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ত, সমজিলা আয়ুক্ত বাইদেউক 2 জুলাই তাৰিখে। এইখনত এটা কথাই লিখা আছে যে বৃহত্তৰ দেৰগাঁও অঞ্চলটোত কোনো কাৰণে যাতে মিয়া খেতিপথাৰত লগাব নোৱাৰিব, আৰু লগাব পাৰিব আমাৰ থলুৱা শ্ৰমিকক। কাৰণ আমি জানো যে আমাৰ থলুৱা শ্ৰমিকৰ অভাৱ নাই, এই বৃহত্তৰ দেৰগাঁও অঞ্চলটোত থলুৱা শ্ৰমিকৰ অভাৱ নাই। কিন্তু কি হয়, নিজৰ সুবিধাৰ কাৰণে আৰু 20-50 টকা এটা বচাবৰ কাৰণে সেইটো ছেভিং হয়। যেতিয়া মিয়া আনে ইয়ালৈ, তেওঁলোকৰ মিয়া লগোৱা পাৰ্টিটো 50-60 টকা এটা দিনটোত ছেভ হয়। তাৰ ফলত কিন্তু জাতিটোৱে বহুত ক্ষয়ক্ষতি হয়। সেই 50-60 টকাটো বচাবৰ কাৰণে আমাৰ এই থলুৱা খিলঞ্জীয়া মানুহখিনিক তেওঁলোকে বঞ্চিত কৰে। আৰু এই যিটো বঞ্চিত কৰাৰ প্ৰচেছ, এই প্ৰচেছটোৱে ইতিমধ্যে আজি লাষ্ট 5 years, যোৱা 5 বছৰে আমাৰ বৃহত্তৰ দেৰগাঁও অঞ্চলৰ আমাৰ থলুৱা শ্ৰমজীৱী মানুহখিনিসকলক বহুত ধৰণৰ লোকচানৰ দিশে লৈ গৈছিল। এই স্মাৰক পত্ৰখনৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আজি মই এটা কথা ক'ব পাৰোঁ, যে ক'ব পাৰোঁ যে বৃহত্তৰ দেৰগাঁও অঞ্চলত 98% আমাৰ থলুৱা শ্ৰমিকে, মিচিঙেই হওক বা অন্যান্য থলুৱা শ্ৰমিকেই হওক, 98% থলুৱা শ্ৰমিকে কিন্তু খেতিপথাৰত কাম কৰিবলৈ পালে আৰু তেওঁলোকৰ আৰ্থিক উত্তৰণ ঘটিলে। আৰু অল অভাৰ যদি আপুনি গোলাঘাট জিলা চায়, আমি এই গোলাঘাট জিলাতো ইয়াৰ এটা প্ৰভাৱ দেখিবলৈ পালোঁ। আমি যদিও দেৰগাঁও অঞ্চলটোত কৰিছিলোঁ, কিন্তু তাৰ প্ৰভাৱ নিউজ পেপাৰত ওলোৱা বাতৰিৰ ফলত গোটেই গোলাঘাট জিলাত পৰিছিলে। আৰু গোলাঘাট জিলাখনত 95% মানুহেই থলুৱা শ্ৰমিক লগাই পেলাই
কামখিনি কৰালে, খেতি পথাৰৰ কাম কৰালে। ইয়াৰ ফলত লাভ কাৰ হ'ল? থলুৱা জীৱীৰ কাম হ'ল। এনেই আমি চিঞৰ-বাখৰ কৰি থাকি লাভ নাই, কিন্তু প্ৰকৃততে আমি কাম কৰিব লাগিব এইটো লেভেলত। প্ৰকৃততে কাম কৰিব লাগিব কাগজে কলমে, যাৰ ফলত আমাৰ থলুৱা শ্ৰমিকসকলৰ আৰ্থিক উত্তৰণ ঘটে। আৰু ইয়াত বহুখিনি শ্ৰমিক আছে। আজি হয়তো ডেৰগাঁও কোনোবা আগৰৱালাই, ডেৰগাঁও কোনোবা চুমানীয়ে তেওঁলোকে মিয়া লগাই পেলাই মিয়া ৰাখি কাম কৰাইছে। তাৰ ফলত কি কৰিছে? তেওঁলোকে নাজানে যে ইয়াত ইমানখিনি শ্ৰমদান কৰিব পৰা ইমানখিনি যোগ্য শ্ৰমিক ইয়াত আছে। এটা শ্ৰম বিভাগ নামৰ এটা বিভাগ আছে। সেই বিভাগটোৱেও জনা উচিত যে কিমান শ্ৰমিক গোলাঘাট জিলাত আছে। তেতিয়াহ'লে কিয় তোমালোকে ঢিং, মৈৰাবাৰী, ধুবুৰী, ৰূপহী এইবিলাকৰ পৰা মিয়া আনিছা? এই কথাবিলাক সুধিবৰ হ'ল। আৰু এই বস্তুটো চেতনাটো আনিবৰ কাৰণেই আজি আমি এই বাঁহগুৰি অঞ্চলত আহি এই শ্ৰমিকসকলৰ লগত, যিসকলে প্ৰকৃততে পথাৰত সোণালী ধান উৎপন্ন কৰি পেলাই শস্য শ্যামলা কৰিছে অসম মাতৃভূমিক, তেখেতসকলৰ কাষলৈ আহিলোঁ। আৰু কাষলৈ আহি তেখেতসকলক আমি এটা উদগনি যোগাব বিচাৰিছোঁ, উৎসাহ যোগাব বিচাৰিছোঁ যে অনাগত দিনত আমি আপোনালোকৰ লগত আছোঁ, আপোনালোক ওলাই আহক। বহুত কৃষিভূমি আছে এই বৃহত্তৰ অঞ্চলত, বহুত কৃষিভূমি আছে, বহুত চৰকাৰী গ্ৰেজিং ভূমি আছে। চৰকাৰে যদি ইচ্ছা কৰে ইয়াতো এটা তেওঁ প্ৰজেক্ট ল'ব পাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা এটা অনুৰোধ জনাইছোঁ, এই শ্ৰমজীৱী ব্যক্তিসকলক লৈ আপুনি এবাৰ এইফালে আহক, আহি পেলাই ইয়াত কি ধৰণে এই মানুহখিনিৰ অৰ্থনৈতিক উত্তৰণ, এই খিলঞ্জীয়া মানুহখিনিৰ অৰ্থনৈতিক কৃষিৰ জৰিয়তে অৰ্থনৈতিক উত্তৰণ ঘটাব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰক। এই গোটেই শ্ৰমজীৱী ৰাইজ আপোনাৰ লগত আছে। যথেষ্ট সুখী হৈছোঁ যে আমি কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্থানীয় মানুহখিনিয়ে হওক, মানে ডেৰগাঁও অঞ্চলৰ যিখিনি মানুহ হওক, তেওঁলোকেও আমাৰ মানে আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ থলুৱা শ্ৰমিকখিনি নিযুক্ত কৰিলে। আৰু তাৰ পৰা আমাৰ ভূমিপুত্ৰখিনি উপকৃত হ'ল। আৰু সচৰাচৰ দেখা যায় যে মানে এটা বদনাম ওলাই যায় যে অসমীয়া মানুহে খেতি নকৰে, কিন্তু আপোনালোকে যদি বুৰঞ্জী চায় তেতিয়া অসমীয়া মানুহ আদ্যৱন্ত মানুহ বুলি ক'লে আমাৰ মানে যিটো এটা পৰিৱেশ আছিলে, খেতিয়ে মাছে যিটো এটা পৰিৱেশ, সেইটো আমাৰ অসমীয়া আদ্যৱন্ত সমাজৰ এটা প্ৰতিচ্ছবি আছিলে। আৰু সেই বস্তুটো যে আমি পুনৰ ঘূৰাই আনিবৰ কাৰণে আমি কিছুমান পদক্ষেপ লৈছোঁ। আৰু সেই পদক্ষেপ হিচাপে 2 জুলাই তাৰিখে আমি যি সজাগতা সভা আমি গাঁৱে গাঁৱে গৈ কৰিছিলোঁ, তাৰ ৰিজাল্ট আমি আজি দেখিবলৈ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।